কিয় আমি মানুহবোৰ ইমান হিংস্ৰ ইমান নিৰ্দয়? আমি এই হিংসা নকৰাকৈ জীয়াই থাকিব নোৱাৰোঁ নেকি? এই জগতখন সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে সকলো জীৱ জন্তু, সকলো মানুহ, সকলোৰে কাৰণে সকলো জীয়াই থাকিব পাৰে। আমি নিজে জীয়াই থাকিবৰ কাৰণে কিয় অন্যক অত্যাচাৰ কৰোঁ? কিয় অন্যক জগতৰ পৰা আঁতৰাই দিবলৈ চেষ্টা কৰোঁ? আমি একে অন্যক থাকিবলৈ জেগা নিদিওঁ আমাৰ নিজৰ সুখ শান্তিৰ কাৰণে। আমি মানুহবোৰ কিয় ইমান হিংসুক? মানুহবোৰ কিয় ইমান হিংস্ৰ জীৱ, ইমান নিৰ্দয়? আমাৰ অলপো দয়া নাই নেকি? এই জগতৰ যি সৃষ্টিকৰ্তা যোন, তেখেতে জগতখন সৃষ্টি কৰিছে একমাত্ৰ আমি সকলো জীৱ জন্তু জীয়াই থাকিবৰ কাৰণে, সকলোৰে সুখ দুখৰ কথা চিন্তা কৰি। সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে, সকলোৰে জীয়াই থকাৰ হেঁপাহ আছে। তেনেহ'লে কিয় আমি নিজে এই জগতত থাকিবৰ কাৰণে অন্যকে জগতৰ পৰা আঁতৰাই দিবলৈ চেষ্টা কৰোঁ? কথাটো সঁচা, কোনো স্থায়ী নহয়। এবাৰ মনৰ পৰা ভাবি লোৱাচোন, এই জগতত আমি দুদিনৰ কাৰণে আছোঁ, আজি আছোঁ, কাইলৈ আমাৰ ঠিকনা নোহোৱা হৈ পৰিব পাৰে। এই জগতত আমি চিৰস্থায়ী নহয়, কথাষাৰ কোনেও নাভাবে। যে জগতখন আমি এৰি এদিন নহয় এদিন যাব লাগিব। এইখন আমাৰ মাত্ৰ পৰীক্ষাৰ স্থান, এইখন মাত্ৰ আমাৰ কাৰণে এটা পৰীক্ষা ল'বৰ জেগা, য'ত আমি সকলোৱে মিলা প্ৰীতিৰে সকলোৱে এককভাৱে চলিব পাৰোঁ। আৰু দুদিনীয়া জিন্দগী, দুদিনীয়া জীৱন, এই দুদিনীয়া জীৱনৰ মাজত আমি কাৰোবাৰ শত্ৰু হৈছোঁ, কাৰোবাৰ মিত্ৰ হৈছোঁ। কিয় আমি শত্ৰু নোহোৱাকৈ থাকিব নোৱাৰোঁ নেকি? আমি মানৱ জাতি ইমান হিংসুক কিয় হৈছোঁ? মানৱ জাতি ইমান নিৰ্দয় কিয় হৈছোঁ? আমি কাৰোবাৰ ক্ষতি নকৰাকৈ থাকিব নোৱাৰোঁ নেকি? আমি যদি কাৰোবাৰ ক্ষতি কৰোঁ, এটা কথা মনত ৰাখিবা, আমি যদি কাৰোবাৰ ক্ষতি কৰোঁ তো সি নিশ্চয় আমাৰ ক্ষতি কৰিব। যদি বনৰীয়া জন্তু এটাৰ ওপৰত আমি আক্ৰমণ কৰোঁ, সিও আমাৰ ওপৰত আক্ৰমণ কৰিব। আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'ব। গতিকে একে অন্যৰ প্ৰতি মৰম চেনেহ, ভালপোৱা আৰু আন্তৰিকতা যেতিয়া জগতত বাঢ়ি যাব, তেতিয়া জগতৰ মানুহ শান্তিতে বসবাস কৰিবলৈ আৰম্ভ কৰিব। আজি জগতখনত এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে আমি ইটো মানুহে সিটো মানুহক দেখিব নোৱাৰা অৱস্থা হৈছে। জীৱ জন্তুৰ নিচিনা আমি একে অন্যক আক্ৰমণ কৰিব লগা হৈছে। কিয়? আমি মানৱ জাতি এই জগতৰ শ্ৰেষ্ঠ, আমি সকলোকে মিলা প্ৰীতিৰ মাজত জগতখনত থাকিব নোৱাৰোঁ নেকি? আমাৰ কি মিলা প্ৰীতি বস্তুটো মনত নাহে নেকি?